মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ বৰপুখুৰীৰ পৰা চেণ্ট্ৰেল বেপ্টিষ্ট চাৰ্চৰ সমীপৰ যোৱা কেইদিনমানৰ পূৰ্বৰ পৰা কেইজনমান শিক্ষিত নিবনুৱাই তেওঁলোকে দোকান দিছিলে আৰু এই দোকানৰ পৰা তেওঁলোকে উপাৰ্জন কৰি আছিলে। কিন্তু আজি হঠাৎ তেওঁলোকক মিউনিচিপালিটি বৰ্ডৰ যি চেয়াৰমেনে মাতি পঠিয়ালে আৰু তেওঁলোকে এটা নিৰ্দেশনা জাৰি কৰিলে যে তেওঁলোকে এই স্থানত দোকান দিব নোৱাৰিব বা তেওঁলোকে ব্যৱসায় প্ৰতিষ্ঠান ইয়াত স্থাপন কৰিব নোৱাৰিব, যিহেতু তেওঁলোকে কাকো সুবিধা নকৰাকৈ ইয়াত আপোনাৰ এখন ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিছিলে। আৰু তাৰপিছত আজি যিহেতু এটা নিৰ্দেশনা জাৰি কৰিলে আৰু তেওঁলোকে এটা অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। কি হৈছিলে আচল ঘটনাটো? আচলতে মই আজি প্ৰায় 10-12 দিন মানৰ পৰা ইয়াতে আপোনাৰ চাৰ্চৰ ফ্ৰণ্টতে সন্ধিয়া আপোনাৰ 3 বজাৰ পৰা ৰাতি 9 বজালৈকে মই এখন সৰু কাপোৰ ষ্টল লগাওঁ। তো আজি আপোনাৰ শিৱসাগৰ মিউনিচিপালিটি অফিচত এখন মিটিং আছিলে। তো মিটিঙত আমাৰ যোনখিনি ইয়াত অস্থায়ী আমি দোকান বা ষ্টল দি আছিলোঁ সকলোকে মাতিলে তাত মিটিঙত। তো গ'লোঁ, তাত ক'লে যে ইয়াত যিমানখিনি আপোনাৰ অস্থায়ী দোকান বা ষ্টল আছে, তো আমাৰ বহুত যিমান পাৰোঁ সিমান সোনকালে ইয়াৰ পৰা মানে উঠি যাবৰ কাৰণে ক'লে আৰু তোমাৰ কিহৰ দোকান আছিলে? মোৰ সৰু এখন কাপোৰ ষ্টল আছিলে। অসুবিধা কৰিছিলা নেকি? নাই, মোক কাকো অসুবিধা কৰা নাই। মানুহখিনিয়ে ইয়াত যিমানখিনি মানে ৰাতি ৱাক কৰিব আহে বা সন্ধিয়া ৱাক কৰিব আহে মানুহখিনি মোক এপ্ৰিচিয়েটে কৰিছিলে যেন ভাল কৰিছা, অসমীয়া ল'ৰা এটাই গাঁৱৰ ল'ৰা এটাই আমাৰ ঘৰৰ ওচৰ ল'ৰা এটাই এনেকৈ কৰিছে, চবেই ভালেই পাইছিলে। মিউনিচিপালিটি বৰ্ডে তোমাক কি বুলি ক'লে? তো ক'লে যে কাপোৰৰ দোকানটো ইয়াত এনেকৈ নহ'ব বুলি ক'লে। তো মোক এটি ৰোডৰ চাইডে এডোখৰ জেগা চাই ল'ব কৈছে। তো এতিয়া চাওঁ তেনেকৈ কি হয়গৈ আৰু এজন যুৱক আছে, দেখা পোৱা গ'লে তুমি এখন ফাষ্ট ফুড খুলিছিলা, কি হৈ আছে? মানে মোৰ এইখন ষ্টলখন আৰু এতিয়া এই চাইডটো বনাই আছে বাৰু, কিন্তু এই চাইডটো বাৰু উঠাব দিছে, ঠিক আছে বাৰু। কিন্তু আমাৰ এইফালে আছিলে 3-4খন মান ইয়াত ছোৱালী এজনী ইয়াত বহিছিলে। তো ইয়াত ক'ব গ'লেতো এইডোখৰত একো মানে দিগদাৰ হ'বলৈ একো নাই বাৰু, এইডোখৰত একো তেনেকুৱা ৰিজনে নাই একো দিগদাৰ হ'বৰ কাৰণে। তো কালি আহিলে ফটো মাৰি মেলি টেবুল লগাব নাই দিয়া, তাৰপিছত ছাতিটো লগাব নাই দিয়া। আৰু এটা কথা মানে ইয়াত যিমান বিহাৰী মানে হেৰিবিলাক আছে, ইয়াত কিমান দিনৰ পৰা অনা অসমীয়াবিলাক আছে। তো ইয়াততো এই ছাতিবিলাক লগাই কিমান দিনৰ পৰা তাহাঁতি ছাতিবিলাক লগাই মেলিয়ে মানে কিমান দিনৰ পৰা চলাই আছে। কিন্তু আমি মোৰ এতিয়া আজি 14 দিন হৈছিলে দোকান খোলা। তো 14 দিনত মানে আজি কালি আহি ফটো মাৰিলে, আহি মেলি কৈছে যে কিমান টকা দি নিৰ্মাণ কৰিছিলা? মোৰ দোকানখন এতিয়া মই যিমান আছিলে মোৰ ছেভিংছটো নাই, মিনিমাম 30,000 মই চব কৰি মেলি 30,000 এটা মই হেৰি কৰিছিলোঁ বেলেগৰ পৰা, তাকো ধাৰো লৈ মেলি মই কৰিছোঁ দোকানখন মানে। কিন্তু এতিয়া মাধৰ মাৰ মাৰিছে। শিক্ষিত নিবনুৱাৰ ওপৰত মাধৰ মাৰ মাৰিছে। তোমালোকৰ দোকান দেখিছিলোঁ ইয়াতে থকা, কি হ'ল, কি ক'ল মিউনিচিপালিটি? মই যিহেতু পঢ়ি আছোঁ, মই এবাৰ BA লাষ্ট 6 চেম। তো আগবেলা কলেজ যাওঁ, পিছবেলাৰ পৰা মই ফুডকাৰ্টখন ষ্টাৰ্ট কৰোঁ। তো এতিয়া আহি তেওঁলোকে কালি মোৰ যিহেতু এক্সাম আছিলে আজি মিটিঙত মাতিছিলে, মই মিটিঙত যাব নোৱাৰিলোঁ। তো আহি পিনি কৈছে সেইবোৰ তোমালোকৰ প্ৰব্লেম বুলি। কালি মানে মই এক্সামটো এৰি পিনি তেওঁলোকৰ মিটিঙলৈ যাব লাগিছিলে, সেইটো কথা কৈ মানে এটা কথা ক'ব লাগিব, তুমি নিজৰ পঢ়াৰ যিটো ধন হয় সেইটো নিজে উপাৰ্জন কৰিছিলা? য়েছ, মই সেইটো কাৰণে ফুডকাৰ্টখন ষ্টাৰ্ট কৰিছিলোঁ। কিন্তু এতিয়া এডোখৰ পৰা উঠিবলৈ কৈছে আৰু জেগা বেলেগ ল'বলৈ কৈছে। তো এইটোৱে বিশেষকৈ মেইন কথা কি, আমাৰ শিৱসাগৰত কিবা এটা যদি বিজনেছ হওক বা আমাৰ নিজৰ অসমীয়া ল'ৰাকেইটাই যদি কিবা এটা কৰিবলৈ হয়, কিবা মানে আপোনাৰ ধৰক ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ এটা মানে আহিবই। যেন আপোনাৰ এতিয়া মই কথাটো কৈছোঁ, মই এতিয়া এই দোকান লগাই আছোঁ, মই ইয়াত ফাষ্টফুড এখন সৰুকৈ, না কাকো কিবা অসুবিধা কৰিলোঁ, না কাৰোবাৰ লগত দহনাই কাজিয়া না হয় বোলে। আৰু জেগাডোখৰ আমি যেনেকৈ ইউজ কৰোঁ, আমি তেনেকৈ সেই জেগাডোখৰ আমি চাফ চিকুণকৈও ৰাখোঁ, না কিবা কমপ্লেইন আহে, না কোনোবাই কয়। কিন্তু কালি মানে কি হ'ল, এনেকুৱা ধৰক পৰিস্থিতি আহিছে মানে, এতিয়া ধৰক মানে আজি আপোনাৰ কৈছে যে মানে সময় দিছে আমাক যে ইমানটো বজাত তোমালোকে যদি এইডোখৰ পৰা উঠাই নিদিয়া তেতিয়াহ'লে অকণমান ধমকি টাইপৰ আৰু, গম পাইছে। তো সেইটো মানে হ'ব নালাগে। বিশেষকৈ আমাৰ এতিয়া ক'বলৈ গ'লে মই চিধা কথা কৈ দিছোঁ, মানে শিৱসাগৰখন পিছপৰা যে, এইটো কাৰণে পিছপৰা। আমাৰ অসমীয়াকেইটাই ছাপোৰ্ট নকৰে মানে। মেইন কথা এতিয়া অনা অসমীয়া এতিয়া হ'ব লাগিছিলে। এতিয়া আমাক এতিয়া ধৰক ইমান অত্যাচাৰ কৰাৰ আগতে হৈছে, কাৰণ কেলৈ কালি কৈছে টুল লগাব নিদিছে, প্লাছ আপোনাৰ ছাতি লগাব নিদিছে। এতিয়াচোন এইফালে আপুনি দেখিব পাৰে চবচোন ছাতিয়ে লগাই আছে। তেওঁলোককো ক'ব লাগে। কথাটো এইটোৱে আৰু, মানে আমাৰ শিৱসাগৰত যদি কিবা এটা কৰিবলৈ হয় আৰু ধৰক এইটোত মানে আপোনাৰ ছাপোৰ্টত নাই। মিউনিচিপালিটি তোমালোকক সুবিধাৰ সন্মুখীন কৰোৱাইছে বহুত। সেইটোৰ ওপৰত ক'বলৈ গ'লেতো আৰু এতিয়া মই কি ক'ম আপোনাক, মানে ধৰক কিবা এটা ধৰক খোলাকে যদি বিজনেছ কৰিম বুলি ভাবিছে, মই ভাবোঁ যদি তোমালোকৰ এখন দোকান মিউনিচিপালিটি নিৰ্মাণ কৰি দিয়ে কৰিবলৈ, তেতিয়া তোমালোকৰ অসুবিধা থাকিব নেকি?
তেতিয়া ধৰক এইডোখৰ জেগাত আমি এতিয়াতো নিজে নিজৰ ধন নিজৰ যিখিনি ছেভিং আছে সেইখিনি লগাই নিজে আমি এটা সৰু সুৰাকৈ কিবা এটা বোলো ওলাই থাকিব, সেইটো কাৰণে আমি ভাবি পানি নিজৰ এটা বিজনেছ সৰু সুৰাকৈ ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া যোনডোখৰত জেগাডোখৰত মানে নিয়মীয়াকৈ চলে সেইডোখৰ জেগাতহেতো আমি লগাম। তেওঁলোকে যদি কয় ইটো ৰাস্তাত লগোৱা সিটো ৰাস্তাত লগোৱা, য'ত যদি মানুহে নাযায়, আনকি ইয়াত এতিয়া ৱৰ্কিং প্লেচ হয়, মানুহে সন্ধিয়া সময় এটা ওলাই আহে, সেইটো আৰু এটা কথা হ'ল, তোমালোকে কাৰোবাক অসুবিধা কৰিছিলা নেকি? নাই অসুবিধা তেনেকৈ আমি কাকো কৰাও নাই, আৰু না আমি কিবা কাৰোবাক কৈছোঁ। তো তাৰ ওপৰেঞ্চিও আমাক তোমালোকৰ মিউনিচিপালিটি অসুবিধা হয় কৰিছে। তুমি কি ক'বা? মই এয়া এইখনৰ পৰা মই ফুডকাৰ্টখনৰ পৰাই মই চলি আছিলোঁ। আজি মোৰ ঘৰত দেউতাও নাই, মা আৰু মই ঘৰখন তেনেকৈ চলাই আছিলোঁ। এতিয়া ফুডকাৰ্ট এতিয়া কৈছে এনেকুৱা এটা জেগাত লগাব কৈছে য'ত মানুহ নহয়, তাত এতিয়া পটককৈ মানুহ হ'ব নহয়, যোনডোখৰ লগাব কৈছে। এতিয়া অসুবিধা মানে আগতো লগাইছিলোঁ দলং চালিত, তাতো অসুবিধা, এতিয়া ইয়াত লগাইছোঁ ইয়াতো অসুবিধা। মুঠতে শিৱসাগৰত থাকিব নোৱাৰি আৰু, শিৱসাগৰত থাকি লাভ নাই। মই এইটোৱে ভাবিছোঁ শিৱসাগৰ এৰিবই লাগিব আৰু নিজৰ অসম নিজৰ জেগাডোখৰত যে এৰিব লাগিব, কাৰণ ইয়াত ব্যৱসায় কৰিব নোৱাৰে আপুনি। শান্তিকে আজিলৈকে ব্যৱসায় কৰিব নোৱাৰিলোৱে মানে। আজি 2 বছৰৰ পৰাই অ'ৰ পৰা তলৈ গৈছোঁ, তোৰ পৰা তলৈ আহিছোঁ, এতিয়া ইয়াৰ পৰা যাব লাগিব, সেই ক'ৰবাৰ জেগাডোখৰ দিছে তাত মানুহ নহয়। এয়া এটা কথা ক'বলৈ, মিউনিচিপালিটিয়ে প্ৰতিদিনে 20 টকাকৈ তেওঁলোকৰ পৰা সংগ্ৰহ কৰিছিলে, কিন্তু তাৰ পাছতো মিউনিচিপালিটিয়ে ইয়াত বহিব নিদিয়াত তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। আৰু এটা কথা সুধো মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে মিউনিচিপালিটিয়ে 20 টকাকৈ লৈছে বুলি জনাইছিলে আপোনালোকে? হয়। কিয় লৈছিলে? সেইটো তাহাঁতে কিবা টেণ্ডাৰ মাৰে মিউনিচিপালিটি, যোনবিলাক মিউনিচিপালিটি এৰিয়া হয়, চ' তাত বহাৰ কাৰণে 20 টকাটো লয়। তাৰ পাছতো আপোনালোকক অসুবিধা কৰিছে? তাৰপিছতো অসুবিধা কৰিছে। আৰু আপোনাৰ এই ষ্টেচন চাৰিআলিত বহিব দিছে তললে, কিন্তু তাত অলৰেডি গোটেইখিনি আছে, আৰু তাত কিমান সৰু জেগা হয়, তাত গৈ মেলি গোটেইখিনি কেনেকৈ বহিম, ৰাস্তাৰ মাজত বহিলে হ'ব। এতিয়া আৰু দিছে কেপি চাইলি, আৰু কেপি চাইলিটো দেখিছে কিমানখিনি, তো আৰু এটা বেলেগ জেগা দিব লাগে। যদি সেই দুটা জেগাতে যদি গোটেইখিনি দিয়ে তো কেনেকৈ হ'ব, ৰাস্তাৰ মাজত এতিয়া বহিলেই হ'ব। ভণ্টিক এটা কথা সুধো, যিহেতু তুমি কৈছিলা যে তুমি পঢ়াৰ কাৰণে এইখিনি কাম কৰি আছিলা, আৰু এতিয়া কি কৰিম বুলি ভাবিছা যদি মিউনিচিপালিটি আকৌ উঠাই দিয়ে? এতিয়া কি কৰিম আৰু, আকৌ তেনেকৈ থাকিব লাগিব, আগবাঢ়ি যাব নোৱাৰোঁ বাৰু আগলৈ। হয়, মই এইসকল যুৱকক দেখাব অনুৰোধ জনাম, যিহেতু এইসকল শিক্ষিত নিবনুৱা বুলি ক'ব লাগিব। শিৱসাগৰ শিক্ষিত নিবনুৱাই নিজৰ তেওঁলোকে এটা কৰ্ম সংস্থাপনৰ কাৰণে এখন ফাষ্টফুড বা এখন সৰু সুৰা তেওঁলোকে প্ৰতিষ্ঠান আৰম্ভ কৰিছিলে, কিন্তু তাৰপিছতো যিহেতু মিউনিচিপালিটি বোৰ্ডে তেওঁলোকক অসুবিধাৰ সন্মুখীন কৰাইছে এই মুহূৰ্তত। আৰু জিলা আয়ুক্তই এই ওপৰত কি নিৰ্দেশনা জাৰি কৰে যাতে এইসকল শিক্ষিত নিবনুৱাই পুনৰ তেওঁলোকে যি কৰ্ম তেওঁলোকে লৈছিলে সেই কৰ্ম তেওঁলোকে থাকিব পাৰে নে নোৱাৰে, সেয়া জিলা আয়ুক্তৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।